শিৱসাগৰ নঙলামৰা দিচাং দলঙত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। চাৰিটাকৈ সমষ্টিৰ যোগাযোগৰ একমাত্ৰ দলংখন আজি অৱহেলিত। কাণসাৰ নাই ৰাজ্যৰ বিয়াগুম লোক নিৰ্মাণ বিভাগ তথা জনপ্ৰতিনিধিৰ। 2022 চনৰ 16 জানুৱাৰীত শিৱসাগৰ চেপন সোণপুৰা সংযোগী পথৰ দিচাং দলংখনৰ এটা অংশ খহি পৰাৰ পিছৰে পৰা গধুৰ যান বাহনৰ চলাচল বন্ধ হৈ পৰিছিল। ইয়াৰ পাছতে লঘু যান বাহন চলাচল অব্যাহত আছিল যদিও 2025 চনৰ 13 আগষ্টৰ পৰা দলংখনৰ সোণপুৰা ফালৰ পথৰ এটা অংশ খহি যোৱাৰ ফলত দুচকীয়া বাহনৰ বাদে সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ হৈ পৰিছিল। এই দিচাং দলঙৰ বিকল্প হিচাপে প্ৰায় 11 কোটি টকাৰ আবণ্টিত ধনেৰে 2022-23 বৰ্ষত নতুন দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। 2025 চনৰ 18 জুনৰ ভিতৰত কাম সমাপ্ত কৰাৰ নিৰ্দেশ থাকিলেও এতিয়ালৈকে দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল। বৰ্তমান দিচাং নদী পাৰ খহি যোৱাৰ ফলত এই গুৰুত্বপূৰ্ণ পথটো সম্পূৰ্ণৰূপে যাতায়াতৰ অনুপযোগী হৈ পৰিছে। লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা মেৰামতিৰ ব্যৱস্থা কৰা হ'ব বুলি জনোৱা হৈছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য পৰিলক্ষিত নহ'ল। ইয়াৰ ফলত সাধাৰণ ৰাইজে বিকল্প পথ ব্যৱহাৰ কৰি বহু সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বিশেষকৈ দৈনিক বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ লগতে চিকিৎসাজনিত ক্ষেত্ৰত এই চেপন সোণপুৰা পথেৰে অহা যোৱা কৰা ৰোগীসকলে জীয়াতু ভুগিছে। বৰ্তমান সাধাৰণ জনতাই এই অসুবিধাৰ মাজত দিন ৰাতি পাৰ কৰিবলগীয়া হৈছে আৰু সেই উদ্দেশ্যেৰে আজি বিকল্প ব্যৱস্থাৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজ তথা ভুক্তভোগী ৰাইজে। স্থানীয় ৰাইজ তথা ভুক্তভোগী ৰাইজৰ দাবী দলংখনৰ নিৰ্মাণ কাৰ্য ত্বৰান্বিত কৰা, নিৰ্মাণ শেষ নোহোৱালৈকে এখন বেইলি ব্ৰিজৰ ব্যৱস্থা কৰা অথবা অন্যভাৱে যাতায়াতৰ ব্যৱস্থা কৰা। জনসাধাৰণৰ সমস্যাৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব দিয়া বিষয়েও প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে। 2022 চনৰ 16 জানুৱাৰী তাৰিখে চেপন সোণপুৰা সংযোগী দিচাং দলঙৰ এটা অংশ খহি পৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত লঘু যান বাহন যাবৰ কাৰণে এখন বেইলি ব্ৰিজ নিৰ্মাণ কৰিছিল আৰু তাৰ সমান্তৰালভাৱে 2022 আৰু 23 বৰ্ষত এখন দলং ইয়াত কাম শুভাৰম্ভ কৰিছিল। কাম এতিয়া আৰম্ভ হৈ আছে, চলি আছে, কিন্তু তাতে এটা লক্ষ্য কৰিবলগীয়া কথা, এই দলংখন ৰাইজৰ কাৰণে মুকলি কৰি দিম বুলি 2025 চনৰ আপোনাৰ 18 জুন তাৰিখে কৈছিলে যে ৰাইজৰ মাজত দি দিব, প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু এতিয়া চাব, এইটো স্থানীয় বিধায়কে কৈছিলে, তাৰ লগে লগে যিবিলাক কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষ জনাইছে। আৰু পৰৱৰ্তী সময়ত 2025 চনৰ আপোনাৰ 13 আগষ্ট তাৰিখে দিচাং দলংখনৰ এটা মূৰ নদী পাৰ খহি পৰিলে আৰু খহি পৰাৰ পৰিপ্ৰেক্ষিতত লোক নিৰ্মাণ বিভাগ আছে, এটা বিয়াগুম বিভাগ আছে। এই বিয়াগুম বিভাগটোৱে কেৱল মাত্ৰ আপোনালোকে লক্ষ্য কৰিলে দেখিব এখন টিউপাল দি দায়িত্ব সামৰিব বিচাৰিছে। আজি প্ৰায় এমাহ সময় হ'ল, কিন্তু ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বিভিন্ন সমস্যাত ভুগিবলগীয়া হৈছে। চিকিৎসালয় যাবৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে, একমাত্ৰ এইটো এটা মূল পথ আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ সমস্যা আমি দেখিবলৈ পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে বিকল্প পথ লৈ যাবলগীয়া হৈছে, বিদ্যালয় যোৱাৰ কাৰণে পলম হৈছে আৰু সেইকাৰণে এটা জনসাধাৰণৰ যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে। সেইকাৰণে আমি ৰাইজ ওলাই আহিছোঁ, প্ৰতিবাদ জনাইছোঁ, দাবী জনাইছোঁ যে চৰকাৰে আৰু প্ৰতিনিধিসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অতি সোনকালে ৰাইজৰ সুবিধাৰ কাৰণে ইয়াত পথৰ সুব্যৱস্থা কৰি দিয়ক, এয়াই আমাৰ দাবী। চৰকাৰৰ বৰমূৰীয়াসকল আহিছিলে নাই? মন্ত্ৰী বিধায়ক কোনোবা আহিলে? শুনামতে জনপ্ৰতিনিধি আহিছিলে, কিন্তু পৰিদৰ্শন কৰি গ'ল, কিন্তু কাৰ্য ব্যৱস্থাটো এতিয়ালৈকে একো গ্ৰহণ কৰা হোৱা নাই। ইয়াত কৰোঁ বুলি ক'লেতো পায় যে এমাহ হ'ল, অন্য এক বেইলি ব্ৰিজ হ'লেও ব্যৱস্থা কৰি হ'লেও যাতায়াতৰ পথৰ মানে সুচল ব্যৱস্থা কৰিব পাৰিলেহেঁতেন, কিন্তু আজিলৈকেতো একো কৰা নাই। আৰু কেৱল মাত্ৰ এই যে আপোনাৰ লোক নিৰ্মাণ বিভাগ আছে, তেওঁলোকে যে কেনেকুৱা ধৰণৰ আচহুৱা কাণ্ড এখন ত্ৰিপাল দি ইয়াত দায়িত্ব সামৰিছে, এইটো আচলতে লজ্জাজনক কথা। আৰু এটা কথা লক্ষ্য কৰিব, এইটো যিটো মূল পথ চেপন সোণপুৰা সংযোগ, ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰ গ'লে, প্ৰায় 2-3 কিলোমিটাৰ হ'ব, বৰিয়াগিবৰ কুকুৰা চোৱা বুলি কয়, তাত গৰাখহনি এটা ডাঙৰ সমস্যা। একেবাৰে ৰাস্তাটো কাষৰ পালেহি আৰু যদি বিচ্ছিন্ন হৈ যায় তেতিয়াহ'লে কিন্তু ৰাইজৰ সাংঘাতিক এটা সমস্যাৰ সৃষ্টি হ'ব। কিন্তু সেই কামখিনিও বহু বছৰৰ পৰা হ'বকে চলি আহিছে, কাগজে পত্ৰই হৈ আছে বুলি কয়, কাম চলি আছে বুলিয়ে কয়, কিন্তু আজিলৈকেতো একো কাম হোৱা নাই। গতিকে আমাৰ জনসাধাৰণৰ এটাই দাবী, এই সমস্যাসমূহ জনপ্ৰতিনিধিয়ে বুজক, তাৰ লগে লগে বিভাগীয় কৰ্তৃপক্ষই এইবিলাক চকু ৰাখক, তেতিয়াহে ৰাইজৰ সমস্যাবিলাক সমাধান হ'ব। এইটোৱে আমাৰ স্পষ্ট দাবী। নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজ ৰিপৰ্ট, NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়?
এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ